ভৱিষ্যতে যাতে তেওঁ মোৰ লগত আৰু এনেকুৱা নকৰে। নহয় নহয় হৃদয় দা, তুমি পাপাৰ পৰা এইবোৰ আশা কৰিব নোৱাৰা। তেওঁ এজন সন্মানীয় মানুহ। আৰু কি আমাৰ সন্মান নাই? ক্ষমা খুজিলে মানুহ সৰু হৈ নাযায় সন্ধিয়া। তোমাক পাপাই লকআপৰ পৰা উলিয়াই আনিছিল। তেওঁ ছোৱালীয়ে কৰা ভুলৰ বাবে মই লকআপত সোমাবলগীয়া হৈছিল। হৃদয় দা, তুমি মোৰ কথা শুনাচোন। আৰু 3 দিনৰ পাছত আমাৰ কোৰ্ট মেৰেজ হ'ব। কোৰ্ট মেৰেজখন ভালকে হৈ যাবলৈ দিয়া। তুমি এতিয়াই পাপাৰ লগত যুঁজি নল'বা। পাছত ভাবিম আমি এইবোৰ কি হ'ব। নাই, নহ'ব। তাৰ আগতে তোমাৰ পাপাই মোৰ লগত মুখামুখি হৈ কথা পাতিব লাগিব। তোমাৰ পাপাই তোমাৰ নিচিনাকৈ সঁচা কথা মোৰ আগত স্বীকাৰ কৰিব লাগিব। মুখত মই সুখ দেখা নাই বৌ। আৰু মই জানো আপোনাৰ বাবে বেয়া স্মৃতি মানেই হৈছে হৃদয় দা। তেনেকুৱা স্মৃতি মোৰো আছিলে বৌ, যাৰ নাম আছিল সৌৰভ। কিন্তু সেই দুখবোৰৰ পৰা মই ওলাই আহিলোঁ। আৰু বৌ, আপুনি কথাবোৰ মোতকৈ বেছিকৈ বুজি পায়। গতিকে মই পাহৰিব পাৰিলোঁ যেতিয়া আপুনিও পাৰিব বৌ। যিয়ে আপোনাৰ দুখৰ কামনা কৰে সিহঁতৰ কথা ভাবি দুখী হোৱাতকৈ কোম্পানীৰ ফালৰ পৰা আমাক এটা ফ্লেট দিব। 2 দিনমান লাগিব পাৰে। তেনেহ'লে এই 2টা দিন আমাৰ ঘৰতে থাকা, আমাৰ আলহী হৈ। থাকি যা দাদা, 2 দিন থাকিলে একো নহয় দে। হ'ব দিয়ক, সকলোৱে কৈছে যেতিয়া আমি 2 দিনমান থাকি দিওঁ নেকি নিশা। কি হ'ল আকৌ তোৰ? মোৰ একো হোৱা নাই। মাজে মাজে মনটো কৰবলৈ গৈ আছে যে, কি ভাবি? নাই, একো ভবা নাই। তাইৰ জানো চিন্তা এটা? আজি স্কুলৰ এডমিশ্যনৰ দিন যে, এইবোৰকে চিন্তা কৰি আছে চাগে।